দলং নহয় যেন এখন মৰণ ফান্দহে পৰিৱৰ্তনকামী চৰকাৰৰ উন্নয়নৰ ফপুলা স্বৰূপ। বছৰ বছৰ ধৰি জৰাজীৰ্ণ বাঁহৰ দলঙেই যাতায়াতৰ শেষ ভৰসা। পৰিৱৰ্তনকামী চৰকাৰৰ দিনত ৰাজ্যত উন্নয়নৰ নমুনা, লক্ষাধিক লোকৰ যাতায়াতৰ একমাত্ৰ ভৰসা এখন বাঁহৰ দলং। বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ঔডুবি আৰু ধুবুৰী জিলাৰ চাপৰ সংযোগী বাঁহৰ দলংখনে জ্বলা কলা খুৱাইছে এতিয়া স্থানীয় ৰাইজৰ লগতে পথচাৰীক। চম্পাৱতী নৈৰ ওপৰত থকা বাঁহৰ দলংখনেৰে বিগত ৩০ বছৰ ধৰি জমৰ যাতনা ভোগ কৰি পাৰ হৈ আহিছে যোগীঘোপা, বালাপাৰা, ঔডুবি আৰু ধুবুৰী জিলাৰ চাপৰ আদিৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে। উক্ত দলংখনত প্ৰায়ে সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। উক্ত দলংখনত প্ৰায়ে সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। বাৰিষাৰ সময়ত মৰা চম্পাৱতী নদীৰ পানী বাঢ়ি আহিলে টুলুঙা নাৱেৰে বিপদ সংকুলভাৱে পাৰ হ'বলগীয়া হয় এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰীকে ধৰি বৃদ্ধা আৰু ৰোগীও। যিকোনো মুহূৰ্ততে হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা। নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতিৰ বন্যা বোৱা সকলো নেতা জননেতাই নিৰ্বাচনৰ পিছত চকু মুদা কুলিৰ ভাও লয়। কি কংগ্ৰেছ, কি বিজেপি, কি AIUDF সকলো দলকে লাগে মাথো ভোট। তথাপিও ৰাইজৰ সপোন উক্ত স্থানত এখন পকী দলং নিৰ্মাণ হ'ব, পথটি সুচল হ'ব। বাইক কেইখন মানুহ এইটো হেৰুব লগা হৈছে, হোৱাই নাই। আৰু ছাত্ৰ ছাত্ৰী স্কুলত অহা যোৱা কৰোঁতে বহুত দিগদাৰ হয়, বহুত অসুবিধা হয়। আমি এইখন চৰকাৰক অনুৰোধ জনাওঁ যে আমাৰ এইখন পকী দলং হ'ব লাগে। আৰু এনেকুৱাকৈ বহুত প্ৰতিশ্ৰুতি দিছে আমাৰ চৰকাৰৰ বা বিধায়ক, প্ৰতিশ্ৰুতি দিয়াৰ প্ৰতি আজি পৰ্যন্ত একো ষ্টেপ লোৱা নাই। খালি আহে প্ৰতিশ্ৰুতি দি যায় ইলেকশ্যনৰ সময়ত। ভোটকেইটা লোৱাৰ পিছত আজি পৰ্যন্ত 4 বছৰ পাৰ হৈ গ'ল, আজি পৰ্যন্ত কোনো MP বা MLA আহি নাপাল। তাৰ কাৰণে আমি এইখন চৰকাৰক, BJP চৰকাৰক অনুৰোধ জনাওঁ যে আমাৰ উন্নয়নৰ ক্ষেত্ৰত এইখন ফাৰ্ষ্ট আমাক বনাই দিব লাগে, পকী দলং কৰিব লাগে। আমাৰ ইয়াৰ পৰা 300 মিটাৰ ডিষ্টেঞ্চ টাউন এৰিয়া। আমি দলংখন পাৰ হ'লে টাউন এৰিয়া পাওঁ। স্কুল কলেজ আদি কৰি আমি যাৱতীয় মেডিকেল সব আমি এই দলংখনেৰে কৰোঁ। যোগীঘোপাৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট, এনিভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।